চৰাইদেউ জিলাৰ মাহমৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত লাকুৱা উন্নয়ন খণ্ড কাৰ্যালয়ৰ তৰফৰ পৰা বৃহস্পতিবাৰে মথুৰাপুৰ ৰাজহুৱা খেলপথাৰত ৰাজ্যৰ ক্ৰীড়া ইতিহাসৰ সৰ্ববৃহৎ প্ৰতিযোগিতা আন্তঃপঞ্চায়ত খেল প্ৰতিযোগিতা আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মোহনে। লাকুৱা উন্নয়ন খণ্ডৰ অন্তৰ্গত ৬টা পঞ্চায়তৰ মাজত খেল মহাৰণৰ বিভিন্ন খেলৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হ'ব। এই উপলক্ষে পুৱা ৬টা পঞ্চায়তৰ পতাকা উত্তোলন কৰাৰ পিছতে এক সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হয়। ইয়াৰ পিছতে ৰাজহুৱা সভা অনুষ্ঠিত কৰা হয়। কাৰণ অসমৰ ক্ৰীড়া ক্ষেত্ৰখন উজ্বলাই তুলিবলৈ আৰু গাঁৱে ভূঞে লুকাই থকা প্ৰতিভাৱান খেলুৱৈসকলক উলিয়াই আনি তেওঁলোকৰ লগত খেলৰ লগত জড়িত কৰাবৰ প্ৰচেষ্টাৰে অসমৰ মাননীয় জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰচেষ্টাত এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে খেল মহাৰণৰ আজি শুভাৰম্ভ হৈছে সকলো পঞ্চায়ত পৰ্যায়ত। আমি চৰাইদেউ জিলাৰ মাহমৰা সমষ্টিৰ অন্তৰ্গত আজি এই লাকুৱা খণ্ডৰ ৬টা পঞ্চায়তৰ আমি আনুষ্ঠানিকভাৱে এই নিমুনাগড়ত আমাৰ আজি এই মথুৰাপুৰ এই ৰাজহুৱা খেলপথাৰত আমি পতাকা উত্তোলন ৬টা জিপিৰ পতাকা উত্তোলন কৰিছোঁ। আমাৰ অলিম্পিক শিখা প্ৰজ্বলন আৰু সাংস্কৃতিক শোভাযাত্ৰাৰে আজি এই খেল মহাৰণৰ শুভাৰম্ভ কৰিছোঁ। আৰু নিজে নিজে টেকনিকেল পাৰ্চনসকলে নিজে নিজে পঞ্চায়তত খেলৰ কাম চলি আছে। ১০০ মিটাৰ দৌৰ, ২০০ মিটাৰ চেছ খেলকে আদি কৰি বিভিন্ন খেল আমি আজি এই সমষ্টি ভিত্তিত আমি প্ৰথম মাহমৰা আমাৰ খণ্ড উন্নয়নত 11টা পঞ্চায়ত আৰু ইয়াত ৬টা 16টাৰ মৰাণ এখন মিউনিচিপেল বৰ্ডৰ সৈতে প্ৰায় 17 ঠাইত এনেকুৱা খেল অনুষ্ঠিত হৈছে। আৰু এইবাৰ খেল নতুনকৈ যোৱাবাৰকৈ দুটামান খেল সংলগ্ন কৰা আছে, যেনেকৈ ছুইমিং, চাইক্লিং আৰু জাম্প এনেকুৱা ধৰণৰ খেল, যিকেইটা খেল আমাৰ অতি প্ৰয়োজন। আৰু এই খেলকেইটাৰ জৰিয়তে মানুহৰ মন মগজু শৰীৰ বৃদ্ধি হয়। আৰু এনেও নতুন এডুকেশ্যন পলিচিত আজি উঠি অহা প্ৰজন্মক ছাত্ৰ ছাত্ৰীসকলে যদি জড়িত হয় তেওঁলোকে ইয়াতে যে ছাবজেক্টটো এটা স্পৰ্টছটো এটা কাৰিকুলাম ছাবজেক্ট হিচাপে এটা অন্তৰ্ভুক্ত কৰা হৈছে। তেওঁলোকে উজ্বলাব লাগিব তেওঁলোকৰ গাঁওখন, উজ্বলাব লাগিব তেওঁলোকৰ বিদ্যালয়খন বা তেওঁলোক ভৱিষ্যতে সংস্থাপিত হ'ব লাগিব। এনেধৰণৰ বহু কথা জড়িত হৈ আছে। গতিকে খেলক আমি অধিক জনপ্ৰিয় কৰি তুলিব লাগে। আৰু এই উদ্দেশ্যে চৰকাৰে বহু ঠাইত ষ্টেডিয়াম নিৰ্মাণ কৰিছে, সমষ্টি ভিত্তিত খেলপথাৰ নিৰ্মাণকে আদি কৰি খেলত বিভাগটোক অধিক সক্ৰিয় কৰি তোলা হৈছে। গতিকে ক্ৰীড়ামন্ত্ৰী নন্দীশাক আলোচাক মই ধন্যবাদ জনাইছোঁ। আমি আজিও নিজে ইয়াতে ৰাইজ ওলাই আহিছে নিজৰ পিতৃ মাতৃ নিজৰ সন্তানৰ সৈতে খেলত অন্তৰ্ভুক্ত কৰাবৰ কাৰণে। মই ভাবোঁ এই এজন সুদক্ষ খেলুৱৈ আমি যদি গঢ়ো জাতিৰ গৌৰৱৰ হয় আৰু এটা সম্পদলৈ ৰূপান্তৰ হয়। গতিকে আজি লাভলীনাকে আদি কৰি হিমা দাসে আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি অৰ্জন কৰিছে। আমি তেনেকুৱা ধৰণৰ খেলুৱৈ আমি ইয়াৰ পৰা উলিওৱা এটা পদক্ষেপ আছে চৰকাৰৰ। গতিকে মই এইবিলাক সকলো দিশৰ আজি খেলে যেনেকৈ সমাজ গঢ়ে, মানুহক খেলত জড়িত হোৱা মানুহ সংস্কাৰিত হয়, তেওঁলোকৰ একাগ্ৰতা বৃদ্ধি হয়, এইবিলাক বহু কথা আছে। গতিকে আজি আমি এই খেলৰ শুভাৰম্ভ কৰি এই যিকেইদিন খেল ইয়াত অনুষ্ঠিত হ'ব পঞ্চায়ত পৰ্যায়ত, LAC পৰ্যায়ত, জ'নেল পৰ্যায়ত আৰু ষ্টেট পৰ্যায়ত আটাইকেইখিনি ক্ষেত্ৰতে সহযোগ কৰিবৰ কাৰণে মই সকলো শ্ৰেণীৰ ৰাইজক সহযোগ কৰিছোঁ। আপোনালোকৰ এই জনপ্ৰিয় চেনেলৰ যোগেদি আজি এই অংশগ্ৰহণ কৰা আটাই সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰা খেলুৱৈসকল, সুদক্ষ খেলুৱৈসকল আহিছে ইয়াতে, তেওঁলোককো মই কৃতজ্ঞতা আৰু ধন্যবাদ জনাই অসম চৰকাৰৰ তৰফৰ পৰা মই আজি এই খেল শুভাৰম্ভ কৰিলোঁ বুলি ঘোষণা কৰি ধন্যবাদ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে ছাৰ্ভিচ ছেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেণ্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইন মেন পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাশ্বিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।